তুমি বৰ ভাল পাবা কথা এটা কম এতিয়া এই ফ্ৰকটো পিন্ধিলে বেয়া পোৱা ন তুমি হা ফাটিলে নহয় চোৱা না চাৰ্ফে খালে সঁচাকে একদম ইমান ভাল ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে শৰণে জানে মৰণৰ স্থান চুচৰি বাগৰি তাইলৈকে যায় হয়নে কি কথাত ক'লোঁ বহুত মানুহে এতিয়া কিছুমান ভিডিঅ' বনাই আছে এই প্লেনত যাবলৈ ভয়ে হৈছে প্লেনত যাবলৈ ভয়ে হৈছে প্লেনত যাবলৈ ভয়ে হৈছে এনেকুৱা ভিডিঅ'বোৰ বনাই নাথাকিব কিয় জানোনে কিয় জানেনে কিছুমান মানুহ এতিয়া প্লেনত যাব লগা আছে যাবতো লাগিবই প্ৰতিখন প্লেনেই ক্ৰেছ হৈছে জানো নাই হোৱা নহয় শুই থকা অৱস্থাতো মানুহ এটা মৰি যায় ঘৰৰ ভিতৰত থাকিও মানুহ মৰি যায় যাৰ মৰণ যেনেকৈ আছে তেনেকৈ মৰিব হয় বহুত দুখ লগা কথা বহুত ভয় লগা কথা কিন্তু এনেকৈ কথাবোৰ বনাই থাকিলে যাব লগা মানুহবোৰ আৰু বয়সস্থ মানুহবোৰ সৰু ল'ৰা ছোৱালীবোৰ বহুত বেছি ভয় কৰে মানুহক সদায় সাহস দিব এতিয়া এটা কথা কওঁ আহমেদাবাদত যে এৰোপ্লেনখন ক্ৰেছ হ'ল তাত এতিয়া হোষ্টেলত থকা ল'ৰাবোৰে ভিতৰতেতো সোমাই আছিলে তেনেহ'লে এতিয়া চাবলৈ গ'লে কোনো ল'ৰা ছোৱালী দেখোন হোষ্টেলতো থাকিব নালাগে প্লেনতো যাব নালাগে বাৰু হোষ্টেলতো থাকিব নালাগে হয়নে এইটো কথা নহয় হ'ব লগা আছিলে হৈ গ'ল এজনী ছোৱালী বাচি গৈছে দেখিছেনে তাই 10 মিনিট লেট হোৱাৰ কাৰণে আচলতে তাই মৰিব লগা নাছিলে কাৰণে তাই বাচি গ'ল যাৰ মৰণ আছিলে তাক লৈ যাবই আপুনি বাধা দিলেও নহ'ব মৰিব থাকিলে ভগৱানে লাগিলে সেইটো টাইমত অকণমান সোনকালে কৰি দিব গম পাইছেনে সেইকাৰণে যি টি ভাবি ভয় খাই নাথাকিব আহিছোঁ যেতিয়া জন্ম হৈছোঁ যেতিয়া মৰিবই লাগিব মৰিম আৰু মুঠতে এটা কথাই মনত ৰাখিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আৰু প্ৰতিটো কাম কৰাৰ আগত এবাৰ ভগৱানৰ নাম ল'ব গাড়ী এখনত উঠোঁতেও ভগৱানৰ নাম ল'ব ভগৱানৰ নামটো ল'লে আপুনি যদি মৰিব লগাও আছে শান্তিৰে মৰিব মানে কাপকৈ মৰিব নালাগে মৰিব লগা থাকিলে পৰিলোঁ আৰু মৰিলোঁ আৰু সেইটো মৰণ আটাইতকৈ ভাল শুই থাকোঁতে যে মানুহ মৰে সেইটো মৰণ বোলে আটাইতকৈ ভাল মৰণ বহুত মানুহ এতিয়া শুই থাকোঁতে মৰিব বিচাৰে মৰিব পাৰিব জানো যাৰ মৰণ যেনেকৈ আছে তেনেকেই হ'ব সেইকাৰণে ভয় নোখোৱাব যদি কাৰোবাক সাহসো দিব নোৱাৰে তেনেহ'লে ভয় খুৱাবও নালাগে বহুত দুখৰ কথা হয় সেইটো যিমানখিনি মানুহ ঢুকাইছে কিন্তু প্ৰতিখন প্লেনে যে একেটাই হ'ব সেইটো নহয় দেই যায় এইফালে পাটৰ কাপোৰ ৰ'দত দিছোঁ এই কাষলতিবোৰ যে এনেকুৱা হয় ন বৰ বেয়া লাগে দেই এইবোৰ যে এনেই আৰু 2-3বাৰমান পিন্ধিবলৈহে কিনা হয় আৰু যাওঁ মই ধুবা বনোগৈ কাপোৰ এগাল তিয়াই দিছোঁ আৰিয়া কাপোৰগাল ধুলোঁ এইটো আমাৰ টবি বেটাটো কি হ'ল মৰম কৰা নাই ন মৰম নে বেটা মৰম কি পিছত খুলি দিব দেই আজি আমাৰ দুপৰীয়া সাজত কি আছে জানে এইটো চিনি পাইছেনে ৰঙালাও আগ আৰু এইটো চিনি পাইছেনে পচলা এইটো কি হয় এইটো পচলা দাগ লাগি যাব মাৰ গাত দিয়া এইটো পচলা এইটো খাব লাগিব দেই তুমি খাবা খাব লাগিব দেই মা আজি ভাতৰ থালিটো দেখাই দিছো দেই দালিতে কি দিছ বাঁহগাজ কাটি দিছে এইফালে এয়া কলগছ বোলে পচলা ভেন্দি ভাজি এইফালে ৰঙালাও আৰু সেইফালে ভোট জলকীয়া কালি বাইদেউ
মই আটাইতকৈ বেয়া পোৱা কাম এটা আৰিয়ে আজি কৰিলে। এইটো হৈছে কি দেখাইছোঁ দেই, তুমি চাচোন গোটেই ৱালত আঁকি শেষ কৰি পেলালে, গোটেই ৱালখন ইজ জাষ্ট। মই বাথৰুমত সোমাবলৈ গ'লোঁ, এইফালে আঁকি থৈ দিলে গোটেইখন। আজিৰ পৰা কালাৰ পেঞ্চিল একদম নোপোৱা দিয়া, সেইটো কথা কৈ দিলোঁ। কিন্তু গোটেই ৱালখন বৰবাদ কৰি পেলালে চা। জীয়াই থকা দিনকেইটা বোলে বিন্দাছ থাকিব লাগে, সেইকাৰণে মই এতিয়াৰ পৰা বিন্দাছ থাকোঁ, একো নাভাবোঁ। আগতে খুব ভাবিছিলোঁ কথাবোৰ, এতিয়া অকল মানুহটোক ভাবিবলৈ দিওঁ। সঁচাকৈ নভবা হৈছোঁ। এটা কথা, আমি যিমান ভাবোঁ সিমান হয় জানো? সেইকাৰণে সময়ৰ লগত এৰি দিব লাগে কিছুমান বস্তু। বেছি ভাবি থাকিলে মাথাটোহে প্ৰব্লেম হ'ব, আৰু মগজৰ বিকৃতি ঘটা মানে আৰু ঘৰখনত হুলস্থুল হ'ব, হয়নে নহয়? সেইকাৰণে মই মানে, কিন্তু এই বুলিও নহয় আকৌ, যি হয় হৈ থাকক, তাৰ চলিউশ্যনো উলিয়াব লাগিব। কোনো এটা এনেকুৱা কাম নাই যাৰ সমাধান নাই, সমাধান আছেই। কিন্তু আমি বহুত বেছি ভাবোঁ, হয়নে? বেছি ভাবোঁ কাৰণে আমাৰ কামটো নহয়, মাথাবোৰ বেছি গৰম হয়। সেইকাৰণে মই এতিয়া ভাবিবলৈ বাদ দিছোঁ। মোৰ আকৌ এটা কি জানে, যেতিয়া প্ৰব্লেম এটা হয় নহয়, কিবা এটা হয় মানে এনি টাইম সেইটোকে ভাবিয়ে থকা হয়। সেইকাৰণে অকণমান মই নিজক চেঞ্জ কৰিছোঁ। অকণমান নিজক চেঞ্জ কৰিব লাগে সময়ৰ লগে লগে। মানুহজনী সদায় এনেকৈয়ে থাকিম, যি দেখিছে তেনেকৈয়ে থাকিম, কিন্তু অকণমান মাইণ্ড ছেটটো অকণমান চেঞ্জ কৰিছোঁ। ইমান ভাবি নাথাকোঁ, ৰিলেক্সকৈ থাকিম, ৰিলেক্স। মানুহে যে মোক কয় তোমাক দেখিলে টেনশ্যন থকা গতে নালাগে, সেইকাৰণে মই এইবাৰ টেনশ্যন ফ্ৰী হ'ম। টেনশ্যন ফ্ৰী, গম পাইছে? বেছি চিন্তা কৰিলে বোলে আয়ুসটো কমে। কেলেনো চিন্তা কৰোঁ ন, আয়ুসটোনো কেলৈ কমাম? জীয়াই থকা দিনকেইটা মুঠতে বিন্দাছ জীয়াই থাকিম, বিন্দাছ। সেইবুলি ক'লে তেতিয়া আপোনালোকে ভাবিছে চাগে ন, বিন্দাছ নোৱাৰোঁ, এইটো মগজ তেনেকুৱা নহয়, দেখাওঁহে, কিন্তু এবোৰী চিন্তা আহি থাকে। অঁ, গাড়ীতে থাকি আহিলে, যোৱা ৰিংকুক কৈ দিয়া। সেয়া ফুৰি আহিলোঁগৈ, পিছবেলা ইভিনিং হ'লে মানে ঘূৰি আহিব লাগে নহয় একপাক। চিপছৰ পেকেট দুটা লৈ আহিছে, 5 টকীয়া চিপছৰ পেকেট দিছোঁ। সেয়াই আৰু জীৱনটো এনেকুৱাই, টেনশ্যন থাকিবই। কিমান টেনশ্যন ল'ব? সেইকাৰণে কৈছোঁ, ঘৰৰ বাহিৰত থাকিলে নহয় বিন্দাছ যে পৃথিৱী, একদম কোনো চিন্তা নাই, ভাৱনা নাই, তেনেকুৱা গতে লাগে। আকৌ ঘৰলৈ অহাৰ লগে লগে একদম যেন মূৰতে লাগি আছে সৰগখন, তেনেকুৱা গতে লাগে। আনি দিব গাড়ীৰ পৰা, মুঠতে শেষ নহয়। সেইকাৰণে জীয়াই থকা দিনকেইটা বিন্দাছ থাকক, বেছি ভাবি নাথাকিব। জন্ম হোৱাটোহে গম পাওঁ ন, জন্ম হোৱাৰ টাইমত মানুহে গম পায় আৰু জন্ম হ'ব, কিন্তু মৰাটো গম পোৱা নাযায়। সেইকাৰণে যেতিয়ালৈকে আছোঁ থাকিমেই, কোনোবাই নিওঁ বুলি ক'লেও নিব নোৱাৰে, হয়নে? আজিলৈ আৰু ৰাখোঁ আৰু দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।